এতিয়াও অনিশ্চয়তাত জাজিৰ পৰা ডিমৌ পৰ্যন্ত ৪৪ কিলোমিটাৰ ৪ লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য। এটা দশকৰো অধিক কাল শিৱসাগৰৰ জাজিৰ পৰা ডিমৌলৈকে নিৰ্মাণ হৈ থকা ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। মৰণ ফান্দত পৰিণত হৈছে নিৰ্মাণৰত ৪ লেনযুক্ত এই ঘাইপথছোৱা। ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও সেয়া এতিয়াও অনিশ্চয়তাত। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত গৈছো, আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদ আছে। প্ৰায় এটা দশক পাৰ হৈ গ'ল, কিন্তু এতিয়াও সেই পথটো, সেই ৪ লেনযুক্ত পথটো নিৰ্মাণ হৈ নুঠিলেই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল ২০২৫ত নিৰ্মাণ সম্পূৰ্ণ হ'ব, কিন্তু এতিয়াও একেই অৱস্থাতে আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট পৰিমাণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে অঞ্চলটোৰ লোকসকল। নিশ্চয়কৈ হিমাক্ষী চক আচলতে এটা দশক আপুনি ইতিমধ্যে উল্লেখ কৰিছে, এটা দশক ধৰি জ্বলা-কলা খাইছে শিৱসাগৰ যি জাজিৰ পৰা ডিমৌলৈ যিটো ৪ লেনযুক্ত তথাকথিত যিটো ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটো। আৰু তথাকথিত শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ এই যিটো ঘাইপথ, সেইফালে যদি চাই আপুনি যোৰহাটৰ পৰা জাজিলৈকৈ পথছোৱা ভাল, আৰু এইফালে যদি চাই আপুনি ডিমৌৰ পৰা ডিব্ৰুগড়লৈ পথছোৱা ভাল, কিন্তু এই মাজৰ যিটো ৪৪ কিলোমিটাৰ পথ, সেই পথছোৱাৰ বৰ্তমানৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এইটো। এই মুহূৰ্তত মোৰ লগত মুস্তাক আছে, সতীৰ্থ মুস্তাকক মই সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰিৱেশ এই মুহূৰ্তত দেখাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এটা দশক সম্পূৰ্ণ হৈ গ'ল, কিন্তু এই ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো যি ৪৪ কিলোমিটাৰ পথ, যিটো পথৰ কাম এতিয়া ৪টাকৈ যি কোম্পানী এই ৪৪ কিলোমিটাৰ পথৰ ৪টাকৈ যি কোম্পানীয়ে এই যিসমূহ কাম কাজসমূহ কৰি আছে, কিন্তু এই মুহূৰ্তত যদি আপুনি ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো চায়, তেতিয়াহ'লে প্ৰতিটো খোজতে দেখা পাব এইদৰে আচলতে বৃহৎ গাঁত খান্দি থৈছে। তেওঁলোকে যিসমূহ কাম আছে সেই কামসমূহ সম্পূৰ্ণ কৰিব পৰা নাই। আচলতে ৪৪ কিলোমিটাৰ যিটো পথ, সেই পথছোৱা এটা দশক ধৰি এইদৰে যিসমূহ কোম্পানীসমূহ আহে, কোম্পানীসমূহ কাম কৰে, কেইটামান দিন কাম কৰাৰ পিছত কোম্পানীসমূহ এই যি পথছোৱা, সেই পথছোৱা নবনোৱাকৈ অন্তৰ্ধান হৈ যায়। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ যিসকল ৰাইজ আছে, সেই ৪৪ কিলোমিটাৰ যিসকল ৰাইজ আছে, সেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয়। সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। বিপদসংকুলভাৱে নিশা হোৱাৰ লগে লগে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হয়, কাৰণ এই যিটো স্থানত মই ৰখি আছোঁ, এই স্থানটো হৈছে এটা ডাইভাৰশ্যন স্থান। কিন্তু এই ডাইভাৰশ্যন স্থানটোত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সংকেত নাই যে আপোনালোকে এইটো ছাইডে ঘূৰিব লাগিব, তেনেকুৱা। মুঠতে নিশা হোৱাৰ লগে লগে, আন্ধাৰ নামি অহাৰ লগে লগে এক বিপদসংকুল হৈ পৰে এই যিটো পথছোৱা, ৪ লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথটো। ইতিমধ্যে এই পথছোৱাত বিভিন্নজন লোকৰ আচলতে ইয়াত মৃত্যু হৈছে। তাৰ পিছতো আচলতে চৰকাৰৰ কোনো ধৰণৰ কাণসাৰ নাই। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে ডিচেম্বৰৰ ভিতৰত এই ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা, এই ৪৪ কিলোমিটাৰ, বিশেষকৈ এই ৪৪ কিলোমিটাৰ পথ আচলতে সম্পূৰ্ণ হ'ব। কিন্তু এই সম্পূৰ্ণ হোৱাৰ যিটো পথৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে, সেইটো এতিয়া অনিশ্চয়তাত। দল সংগঠন আছে, আমি তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিব বিচাৰিম, যিহেতু এই ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাক লৈ দল সংগঠনসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। এই মুহূৰ্তত এজন আহোম সেনাৰ বিষয়ববীয়া আছে, মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম। এই ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোক লৈ আপোনালোকে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰি আহিছে, কিন্তু এই ৪৪ কিলোমিটাৰ পথ এতিয়াও অনিশ্চয়তা আছে, কি ক'ব? আচলতে চাওক, বিভাগীয় যি বিফলতাৰ বাবে আচলতে লাখ আজি শিৱসাগৰবাসীৰ পৰা আদি কৰি এই ৰাস্তাটোত যোৱা আচলতে যিসকল লোক আছে, সেই লোকসকল আছে জীয়াতো ভুগিছে, যন্ত্ৰণাত ভুগিছে। আজি আমি যদি চাবলৈ যাওঁ, ইয়াৰ পৰা যদি আমি শিৱসাগৰৰ পৰা যদি আমি এজন জৰুৰীকালীন যদি এজন ৰোগী নিবলৈ যাওঁ আমি ডিব্ৰুগড় অসমীয়া চিকিৎসালয়লৈ, তেতিয়াহ'লে আমি এনেকুৱা হয় যেন ৰোগীজন চিকিৎসাটো দূৰৰে কথা, আচলতে এই যিটো হাইৱেৰ যিটো অৱস্থা, এই হাইৱে অৱস্থাটোৰ কাৰণে যেন ৰোগীজন মৃত্যুৰ মুখত পৰিব, তেনেকৈ পৰিকল্পনা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত আচলতে ইয়াত এক্সিডেণ্টকে আদি কৰি বহু লোক মৃত্যুৰ মুখত পৰিছে। তথাপিতো আচলতে বুজি পোৱা নাই বৰ্তমান সময়লৈকে এই আচলতে যিটো হাইৱে, জাজিৰ পৰা আচলতে ডিমৌলৈকে যিটো হাইৱে, এই হাইৱেটো বৰ্তমান সময়লৈকে কিয় সম্পূৰ্ণ হৈ নহ'ল, ইয়াৰ পৰা প্ৰশ্ন উঠিছে। আচলতে আমাৰ আৰু এটা প্ৰশ্ন উঠিছে যে জাজিৰ পৰা আচলতে ডিমৌলৈ যিটো সমষ্টি, যিডোখৰ জেগা, সেই জেগাটো আচলতে বিৰোধী আচলতে বিধায়ক কাৰণে আচলতে চৰকাৰে আমাৰ মাহীয়ে দৃষ্টি চাইছে নি, আমাৰ তেনেকুৱা প্ৰশ্ন উঠিছে। কিয়নো আমি যদি চাবলৈ যাওঁ জাজিৰ পৰা কিন্তু এনেকুৱা সম্পূৰ্ণ ফলফলীয়া, এইফালৰ পৰা যদি আমাৰ ডিমৌৰ পৰা আচলতে সম্পূৰ্ণ চকচকীয়া। কিন্তু তাৰপিছত মাজৰ আচলতে এই জেগাডোখৰ যে শিৱসাগৰবাসীৰ ৰাইজ আচলতে যে ইমান দিনত জীয়াতুৰ ভুগি আছে, তাৰপিছতো কিয় আচলতে যিটো গড়কাপ্তানি মন্ত্ৰী আছে, তেওঁ আচলতে বৰ্তমান সময়লৈকে তেওঁ চৰম বিফলতা, নেশ্যনেল হাইৱে বিভাগৰ চৰম বিফলতাৰ বাবে শিৱসাগৰবাসী ৰাইজে আচলতে যন্ত্ৰণা যি ভুগিছে, তাক লৈ আচলতে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ কিয় বৰ্তমান সময়লৈ গুৰুত্ব দিয়া নাই, এক প্ৰশ্ন উঠিছে। কিন্তু আমি এটা কথা স্পষ্ট, অতি সোনকালে যদি এই ৰাস্তাটো সম্পূৰ্ণ নহয়, তেনেহ'লে আমি অতি সোনকালে পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। কিন্তু নিশ্চয়কৈ কি ক'ব এই মুহূৰ্তত এই পথছোৱাক লৈ?
নহয় চাওক, বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত মানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বা সংবাদ জগতৰ আপোনালোকে বহুবাৰ বাতৰি পৰিৱেশন কৰি আছে। তাৰ পাছতো আচলতে কোনটো পৰ্যায়ত আমি আচলতে প্ৰতিক্ৰিয়া দিলে এই পথটোৰ কামটো সমাধা হ'ব তাক লৈ আমি নিশ্চিতভাৱে আমাৰ মনত প্ৰশ্ন উদয় হৈছে। আমি দীৰ্ঘদিনৰ পৰা দেখি আহিছোঁ প্ৰথম অৱস্থাত আচলতে এই পথটোক লৈ বিভিন্ন মানুহে আচলতে কেৱল লুটি পুটি খোৱাৰ এটা দৌৰত গ'ল, তাৰপিছত বিভিন্ন প্ৰতিষ্ঠানক বদলি কৰি দিলে। কিন্তু আজি কোপতি বাকী সকলো ৰাস্তা সম্পূৰ্ণ হ'ল, কিন্তু শিৱসাগৰৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা দেখা নগ'লো। গতিকে আমি ইতিমধ্যে আপোনালোকৰ জৰিয়তে আমি বহুবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। এইবাৰ আমি শেষবাৰলৈ এটা কথা কৈছোঁ যে ডিচেম্বৰৰ ভিতৰত যিহেতু পথটো সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল, কিন্তু আমাৰ লগা নাই যে এইটো ডিচেম্বৰ দূৰৰ কথা, অহা 26 চনৰ ডিচেম্বৰ মাহৰ ভিতৰতো যে ৰাস্তাটো এই গতিৰে যিটো গতিয়ে কৰি আছে সম্পূৰ্ণ হ'ব তাত আমাৰ লগা নাই। গতিকে ইতিমধ্যে আপোনালোকৰ জৰিয়তে এটা কথা আমি জনাই দিছোঁ, যদি অনতিপলমে ইয়াৰ যদি তীব্ৰতাৰে যদি ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ ঠিক কৰাৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, পথটো নিৰ্মাণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি অসুবিধা হ'লেও কিন্তু আমি পথটো বন্ধ কৰি দিবলৈ বাধ্য হ'ম। যি প্ৰতিষ্ঠানেই নহওক কামবোৰ কিন্তু যদিহে খৰতকীয়া নকৰে আৰু যদি মানুহ মোতায়েন কৰাৰ ব্যৱস্থা নকৰে, আমি কিন্তু পথটো নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ আমি বাধ্য হ'ম। এই কথা স্পষ্ট কৰি দিছোঁ। নিশ্চয়কৈ মই হিমাক্ষী, মই এই মুহূৰ্তত আকৌ পুনৰ এই যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো যিটো বৰ্তমানৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ বিষয়ে মই এই মুহূৰ্তত দেখাইছোঁ। ইতিমধ্যে দল সংগঠনসমূহে প্ৰতিক্ৰিয়া কৰিছে। অনাগত সময়ত যদি তেওঁলোকে কৈছে যে অনাগত সময়ত যদি 26 এই ডিচেম্বৰ 26 সময়ত 25 ডিচেম্বৰ সময়ত যদি এই যি পথছোৱা, সেই পথছোৱা যদি কাম সম্পূৰ্ণ নহয়, তেতিয়াহ'লে অনাগত সময়ত আচলতে পথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিব। কিন্তু এই যিছোৱা পথ, এই পথছোৱাক লৈ প্ৰায় এটা দশক ধৰি এই যিসকল লোক আছে, এই 44 কিলোমিটাৰ যিসকল লোক আছে, এই লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এই 26 যি নিৰ্বাচন আছে, এই নিৰ্বাচনত এয়াও আচলতে এই 44 কিলোমিটাৰ যি পথ, সেই পথ যে শাসনাধিষ্ঠ চৰকাৰখনৰ কাৰণে এক হেঙাৰ হৈ ৰ'ব, সেই কথাটো কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে। মই পোনে পোনে সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। ইয়াত কাম কৰি আছে, কিন্তু কাম কোনদিনাখন সম্পূৰ্ণ হ'ব, কোনো ধৰণৰ আচলতে এই 4 লেনযুক্তৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটোক লৈ বৰ্তমান অনিশ্চয়তাত আছে। এই যি 44 কিলোমিটাৰ যি পথৰ যিসকল ৰাইজ আছে, ৰাইজ এতিয়া অনিশ্চয়তাত ভুগিছে। এইদৰে আচলতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোক লৈ দীৰ্ঘদিনে এই শিৱসাগৰৰ যি জাজিৰ পৰা ডিমলৈ যি 44 কিলোমিটাৰ পথ, সেই পথক লৈ আচলতে এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোকসকল। হয় জাকিৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে দৰ্শকসকলে সেই দৃশ্যসমূহ দেখিলে, দৃশ্যসমূহ দেখি অনুমান কৰিব পাৰিছে সম্পূৰ্ণৰূপে মৰণ ফান্দত পৰিণত হৈছে এই পথছোৱা। এটা দুটা বছৰ নহয়, প্ৰায় 10 বছৰতকৈ অধিক সময় উকলি গ'ল, কিন্তু এতিয়াও একেই আছে এই পথছোৱা। বৰ্তমান সময়তো কিন্তু চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত অনিশ্চয়তাত ভুগিব লগা হৈছে ডিমৌবাসী ৰাইজ।